হেল্ল' কি খবৰ আপোনালোকৰ? নুৰেন জাইছা চেনেললৈ স্বাগতম জনাইছোঁ। এয়া মই গুৱাহাটীৰ ৰুমত আহিলোঁ মাহঁতৰ ঘৰৰ পৰা। জাইছাই প্ৰথম গুৱাহাটীত আহিলে আৰু জন্ম পোৱাৰ পিছৰ পৰা মা আহিছে থ'বৰ কাৰণে। খেলনা তাই ৰেডি কৰি থৈছে। মা শুই আছে আৰু ভাড়া ঘৰত থাকোঁ আমি গুৱাহাটীত। তাই জন্ম পোৱা আজি 2 মাহ 20 দিন হ'ল। তেতিয়া আহিছোঁ, একদম জন্ম পোৱাৰ পিছতে তাত গুচি গৈছিলোঁ। এতিয়া আমি গুৱাহাটী মালিগাঁও পাইছিলোঁ। তেতিয়া তাই সাৰ পাইছে। সাৰ পাই কিনে তাই গোটেই মালিগাঁৱৰ পৰা আমি হাতীগাঁৱলৈকে আহিছোঁ, লক্ষ্মীনগৰ কাকাহঁতৰ ঘৰত। সৰু কাকি থ'ব আহিছিল আৰু চাচা খুৰা থ'ব আহিছে। আমাৰ মা আহিছে লগত। তাই পূৰাই চাই আছে। জাম পাইছে না গুৱাহাটীত, সেইকাৰণে ৰাতিপুৱা 6টা বজাত আহিছোঁ। তাই টোপনি, যি গাড়ীত উঠিছে তেতিয়াৰ পৰা টোপনি। একদমেই মালিগাঁৱতহে সাৰ পাইছে। সেইজন আমাৰ চাচাজন খুৰা, ৰাহাত সৰু কাকাৰ ল'ৰা। আমি ৰাতিপুৱা আহি আছোঁ আৰু ফুৰি। মৰ্ণিং একদম ঠাণ্ডাৰ দিন, ফেব্ৰুৱাৰী মাহত, ফেব্ৰুৱাৰী 20 তাৰিখ নে 21 তাৰিখে আহিছোঁ। ঠাণ্ডাই আৰু থ'ব আহিছে। এনেকৈ আহিলোঁ, বেয়াও লাগে ইমান দিন থাকি কেনে আহিলোঁ। বেয়াও লাগিছে, তথাপিতো আৰু আহিবতো লাগিবই। তাই গুৱাহাটীতে থাকিব লাগিব, নহ'লে আৰু এডজাষ্ট নহ'ব। তাই পূৰা টোপনি যাই আছে, গোটেই ৰাস্তা টোপনি গৈছে। খেলনা চাই আছে, খেলনা। জাইছাই এইকেইটা খেলনা চাই থাকে। খেলনা চাই থাকে। তাৰপিছত আৰু মা থাকিলে, মা 10 দিনমান থাকিব। থকাৰ পিছত যাব আৰু মাও ইমান দিন নাথাকে, যাব। তাই এইবিলাকে চাই থাকে। আমি অহাৰ আগৰ দিনাখন মাহঁতৰ ঘৰত বেগ চেগ পেকিং আৰু পূৰা পেকিং চলি আছে। বেয়াও লাগিছে, যাম ইমান দিন থাকিলোঁ। মই কিন্তু মাহঁতৰ ঘৰত একদম 9 মাহ পিছতহে আহিছিলোঁ। আহি একদম 2 মাহ চালোঁ, নিজকে এবাৰ চাই লৈছোঁ আইনাখনত। মা শুই আছে, টোপনি যাই আছে। এতিয়া 9টামান বাজিছে, ভাত খোৱাই নাই। জাইছা টোপনি।